মানে আমি কথা পাতিলোঁ, ফটো উঠিলে, নিউজ পেপাৰত উঠিলে বা টিভিত প্ৰগ্ৰেম এটা হ'ল, এইখিনিতে সীমাবদ্ধ নাথাকি যদি আমি হাতে কামে কামখিনি লগাই, আমাৰ ৰাইজ সদায় সাজু আছে, যিকোনো অৱস্থাত যদি আমাক মাতে আমি সহায় কৰিবলৈ সদায় সাজু। গুৱাহাটী পৌৰ নিগমৰ এটা কঠোৰ নিয়ম বান্ধি দিছে যে য'তে ত'তে জাবৰ নেপেলাব, আৰু জাবৰ পেলালে বা য'তে ত'তে জাবৰ যদি আপুনি পেলায় তাৰ বাবে আপুনি জৰিমনা ভৰিব লাগিব। এনেধৰণৰ বহু তেওঁলোকে অভিযোগ বহুতে দিয়ে যে য'তে ত'তে জাবৰ পেলায়, আৰু সেইবাবে গুৱাহাটী পৌৰ নিগম কঠোৰ হৈছে। আৰু কালিৰ দিনটোত মেয়ৰ মৃগেন শৰণীয়ে এটা কথা কৈছে যে এতিয়াৰ পৰা যিবোৰ স্থানত বা প্ৰতিখন ঘৰৰ সন্মুখে এটা QR কোড থাকিব, আৰু সেই QR কোড স্কেন হ'ব, আৰু সেই QR কোড স্কেন হ'লেই গম পোৱা যাব যে সেই স্থানৰ পৰা যিসকল সংস্থাক এই যি জাবৰ নিয়াৰ বাবে এটা দায়িত্ব দিয়া থোৱা আছে, গুৱাহাটী পৌৰ নিগমে সেই দায়িত্ব দি থৈছে যে সেই সংস্থাবোৰে জাবৰসমূহ নিষ্কাশন কৰিছেনে নাই তাৰ এটা প্ৰমাণ লাগে। আৰু বহুতে অভিযোগ উত্থাপন কৰে, বহু গুৱাহাটীৰ নাগৰিকে অভিযোগ উত্থাপন কৰে যে য'তে ত'তে যিবোৰ জাবৰ পেলাই আছে সেইবোৰ নিষ্কাশন নকৰে বা সেইবোৰ সংস্থাই নিষ্কাশন নকৰে। গতিকে এতিয়াৰ পৰা সেইটো পোহৰলৈ আহিব যে জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কেনেধৰণে সেই ব্যৱস্থা কৰা হৈছে, বা QR কোডৰ জৰিয়তে এটা বিশেষ ব্যৱস্থা যি আনিব বিচাৰিছে গুৱাহাটী পৌৰ নিগমে, গতিকে সেই ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে সফল হ'ব। গতিকে আমাৰ স্থানীয় লোকসকল আছে, আমি যিহেতু জনকপুৰত আছোঁ, গতিকে তেওঁলোকে কি কয় এই সন্দৰ্ভত আমি কথা পতাৰ চেষ্টা কৰিম। তাৰোপৰি তেওঁলোকৰ বহু এটা দীৰ্ঘদিন এটা সমস্যা, যে স্থানীয় লোকসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা তেওঁলোকৰ, যে য'তে ত'তে বহু লোকে এই অঞ্চলটোত জাবৰ য'তে ত'তে পেলায়। অকণমান মই বিনয়ে প্ৰথমে সেই দৃশ্য দেখুৱাব যে য'তে ত'তে এনেধৰণৰ ৰাজহুৱা স্থানসমূহত বা মুকলি যিসমূহ স্থান থাকে তাত এনেধৰণৰ য'তে ত'তে জাবৰ সিঁচৰিতভাৱে পেলাই থৈ দিয়ে। গতিকে গুৱাহাটী পৌৰ নিগমক তেওঁলোকে বাৰম্বাৰ কৈছে, এই কথাটো কৈছে যে এই জাবৰসমূহ যাতে নিষ্কাশন হয় সঠিক সময়ত, আৰু স্থানীয় লোকসকলেও যাতে ইয়াৰ প্ৰতি এটা সঁহাৰি দিয়ে যে য'তে ত'তে জাবৰ নেপেলাব। গতিকে তেনেধৰণৰ এটা তেওঁলোকৰ বহুদিনীয়া তেওঁলোকৰ অভিযোগ উত্থাপন হৈ আছে, আৰু গুৱাহাটী পৌৰ নিগমক তেওঁলোকে সেই অভিযোগটো বাৰে বাৰে কৈছে, কিন্তু এই পৰ্যন্তলৈকে সেই অভিযোগ তেওঁলোকৰ বা এইবোৰ স্থান নিয়াৰিকৈ চাফা হোৱা নাই। বা তেওঁলোকে এই সন্দৰ্ভত কি কয় আমি তেওঁলোকৰ পৰা মন্তব্য লোৱাৰ চেষ্টা কৰিম। অকণমান আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ মই। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ে এটা কথা কালি উল্লেখ কৰিছে যে স্কেন কৰা হ'ব, ক'ত জাবৰ নিষ্কাশন হৈছে নাই সেয়া গম পোৱা যাব স্কেনাৰৰ জৰিয়তে। গতিকে ক'ত থাকিব, স্কেনাৰ ক'ত থাকিব সেয়া গম পোৱা যাব। গতিকে এই পদক্ষেপক আপোনালোকে কেনেধৰণে লৈছে? হয়, এটা সুন্দৰ পদক্ষেপ, পলমকৈ হ'লেও এইটো মানে আগতে হ'ব লাগিছিলে। তেওঁলোকে এটা প্ৰণালীবদ্ধভাৱে কিবা এটা কৰিবলৈ গৈছে, এই কথাটো আমি তাৰ পৰাই এটা প্ৰমাণ পাওঁ যে QR কোড এই ছিষ্টেমটো যদি কৰিব পাৰে সফলভাৱে, তেওঁলোকে যদি সংযোজন কৰিব পাৰে সকলো ঘৰৰ সন্মুখত, তেতিয়াহ'লে এটা আমি আশা কৰিব পাৰোঁ এটা কুইক ৰেছপন্স ছিষ্টেম এটা হ'ব। তেওঁলোকে জাবৰ জোঁথৰ যদি সময়মতে নিনিয়ে তেতিয়াহ'লে সেইটো হয় লগে লগে আমি জনাব পাৰিম, অথৰিটিয়ে খবৰ পাব, আৰু তেওঁলোকে সেই হিচাপে তেওঁলোকে কাৰ্যপ্ৰণালী আগবঢ়াব। এইটো এটা ভাল পদক্ষেপ বুলিয়ে আমি নাগৰিকসকলে আমি বিচাৰোঁ, কাৰণ এই য'তে ত'তে জাবৰ পেলোৱা এই এটা সমস্যা, এইটো সমস্যাটোৰ পৰা উদ্ভৱ হোৱা এই পাৰিৱেশ তন্ত্ৰৰ যিটো এটা দ্ৰুতগতিত অৱনতি ঘটি আছে গুৱাহাটীৰ চাৰিওদিশে, এইটো এটা ডাঙৰ চিন্তাৰ কথা হৈছে। গতিকে আমি নাগৰিকসকলে আমি বিশেষকৈ ছেভ ৱৰ্ল্ডৰ নিচিনা অনুষ্ঠানে এইবিলাকত সহযোগ কৰিছে, আৰু জাবৰ নিষ্কাশন আৰু এই চাফা চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা সজাগতা বৃদ্ধিৰ বাবে সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ, আগবঢ়াই নিছোঁ। আৰু এই অঞ্চলটো আপোনালোকে দেখা পাইছে যি ইমান জাবৰ জোঁথৰ আছে, ইয়াত মানে আগতে আহিব নোৱাৰা অৱস্থা হৈছিলে এটা সময়ত। সকলোৱে মানে ইয়াতে জাবৰ জোঁথৰ পেলাই মেলি যি য'ত পাৰে আৰু
এটা মানে নিজৰ ঘৰৰ জাবৰ তেওঁলোকে ঘৰ চাফা কৰিব আৰু ৰাস্তা পদূলি আৱৰ্জনাপূৰ্ণ কৰিব। এই সমস্যাটোৰ পৰা এতিয়া আমি কিছু পৰিমাণে আমি পৰিত্ৰাণ পাইছোঁ। আৰু জনকপুৰ নাগৰিক সমিতি আমাৰ সাধাৰণ সম্পাদক আছে, তেখেতো আমাৰ লগত আছে, জনাব আমাৰ আৰু স্থানীয় লোক তেওঁলোকেও। আপোনাৰ ওচৰত আহিছোঁ মই। গুৱাহাটী পৌৰ নিগমৰ যিসকল সংস্থাক জাবৰ নিষ্কাশনৰ বাবে দায়িত্ব দি থোৱা হৈছে, তেওঁলোকে কয় যে আমি প্ৰতিদিনাই জাবৰবোৰ নিওঁ। আপোনালোকৰ ঘৰৰ পৰা প্ৰতিদিনাই জাবৰ নিবলৈ সেইসমূহ সংস্থা আহেনে GMC? এতিয়া কোন সংস্থা আহে সেইটো নাজানো। তেওঁলোকে NGO বুলি কয় আৰু মাহে মাহে পইচা দিব লাগে, গতিকে সেইখিনি তেওঁলোকে লৈ যায়। কেতিয়াবা কিন্তু দিন হয়, তেতিয়া মই ফোন কৰি জনাওঁ, তাৰপিছত লৈ যায়। এইটো ঠিকে আছে, কিন্তু এতিয়া মানে যিটো আপুনি কথা কৈছে, মানে চৰকাৰে হওক বা নিগমে হওক, সাৰ যেতিয়া পাইছে টোপনিৰ পৰা, তেতিয়াহ'লে কাম নিশ্চয় হ'ব। আৰু এই কাম হোৱাটোকে আমি আশা কৰোঁ, যাতে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা বাদ নপৰে। আৰু যিহেতু এই বস্তুটোৱেই বেমাৰ বিয়পায়, মহকে আদি কৰি বিভিন্ন যিমানবিলাক বেমাৰ হয়, এই গোটেই বেমাৰৰ মেইন বস্তু হৈছে এই জাবৰ জোঁথৰ ইত্যাদি ইত্যাদি। গতিকে এইবিলাক যদি চৰকাৰে চকু দিয়ে বা নিগমে চকু দিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ যায়, তেওঁলোকে আঁচনি লৈছে, এইটোত মানে আমি সাধাৰণ নাগৰিক হিচাপে মানে ধন্যবাদ জনাব পাৰোঁ। আৰু কিন্তু কামটো হ'ব লাগে, এইটো আচল কথা। সঁচা অৰ্থত কাম হ'ব লাগে। সঁচা অৰ্থত কাম হ'ব লাগে। এনেই আজি ধৰক এনেকৈ আহিলে মানে আমি কথা পাতিলোঁ, ফটো উঠিলে, নিউজ পেপাৰত উঠিলে বা টিভিত প্ৰগ্ৰেম এটা হ'ল, এইখিনিতে সীমাবদ্ধ নাথাকি যদি আমি হাতে কামে কামখিনি লগাই, আমাৰ ৰাইজ সদায় সাজু আছে। যিকোনো অৱস্থাত যদি আমাক মাতে, আমি সহায় কৰিবলৈ সদায় সাজু। আপোনালোকে বহুবাৰ অভিযোগ কৰিছে এই ঠাইখিনিৰ কথা, বিশেষকৈ আপোনালোকে কৈছে যে মুকলি ঠাই তেনেধৰণে য'তেই যেনেধৰণে পায় তাতেই তেনেধৰণে জাবৰ পেলাই দিয়ে। গতিকে বহুবাৰ অভিযোগ কৰিছে কিন্তু গুৱাহাটী পৌৰ নিগমক। আমি একচুৱেলি আমি দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে যোৱা মহিলা বহাগৰ পৰা প্ৰত্যেক দেওবাৰে আমাৰ যিসকল ইয়াৰে নাগৰিক থাকে, জ্যেষ্ঠ নাগৰিকসকল, আমি প্ৰত্যেক দেওবাৰে আমি পৰিষ্কাৰ পৰিচ্ছন্ন নিজৰ হাতত ঝাৰু, কোৰ বা অন্যান্য সৰঞ্জাম লৈ আমি ৰাতিপুৱা 6:30 বজাৰ আমি প্ৰায় 9 বজালৈকে আমি প্ৰত্যেকটো বাইলাইন, প্ৰত্যেকটো এৰিয়া আমি চাফ চিকুণতা কৰোঁ। কিন্তু গুৱাহাটী পৌৰ নিগমে যিটো এতিয়া প্ৰথম যোৱা 14 ডিচেম্বৰত যিখন চাৰ্কুলাৰ আমি দেখা পাইছোঁ, তাত আমাৰ ৱাৰ্ডটোৰ নাম্বাৰ হৈছে 41 নম্বৰ 41। এই 41 নম্বৰটো এতিয়া মই তাত দেখা নাই বুজিছে। তেখেতসকলে যিটো ষ্টেপ লৈছে, সেই ষ্টেপটো খুব ভাল ষ্টেপ লৈছে। আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো হৈছে কি, তাৰ এটা পইচাৰ ইপিঠি সিপিঠি, মানে পৰিষ্কাৰ পৰিচ্ছন্নতা যিমানলৈকে সেইমতে স্বাস্থ্যসন্মত হয়। স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্ন এই দুই পইচাটো ইপিঠি সিপিঠি। গতিকে আমি পৰিষ্কাৰ পৰিচ্ছন্নতা যদি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ স্বাস্থ্যসন্মত হ'ব আৰু ইয়াত মহ দাহ যিবিলাক হেৰি আছে, সেই বস্তুবোৰ নোহোৱা হ'ব। এইটো প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি, আমি চৰকাৰক মানে গুৱাহাটী মিউনিচিপালিটি কৰ্প'ৰেশ্যনক আমি বহুবাৰ অভিযোগ দিছোঁ যে এই মুকলি ঠাইত যিবোৰ জাবৰ জোঁথৰ পেলায়, সেই জাবৰ জোঁথৰবিলাক আপোনালোকে এটা ব্যৱস্থা কৰিব লাগে। এতিয়া এই যিটো QR ক'ডৰ কাৰোবাৰ হেৰি কৰিছে, এইটো খুব ভাল ষ্টেপ লৈছে। গতিকে আমি ভৱিষ্যতে দেখোঁ যে তেনেকুৱা ধৰণৰ ষ্টেপ যদি লয়, আমি নিশ্চয় সহযোগ কৰিম। আমাৰ প্ৰত্যেকজন নাগৰিকেই আমাৰ দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ যিসকল নাগৰিক থাকে প্ৰত্যেকেই সচেতন। যিহেতু আমি নিজে স্বেচ্ছামূলকভাৱে আমি নিজে হেৰি কৰিছোঁ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আমি নিজে সজাগতা, এইটো আমাৰ সজাগতা আচলতে। আমি প্ৰত্যেক ঘৰ মানুহক আমি সজাগ কৰিছোঁ যে তেখেতসকলে নিজৰ পদূলি নিজে পৰিষ্কাৰ কৰি ৰাখিব। সেইধৰণে আহে আৰু সহযোগো কৰিছে। আমাৰ আগৰ তুলনাত আজি ধৰক আমাৰ এই নাগৰিক সমিতিয়ে সেই কাম হাতত লোৱাৰ পৰা আমি যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত যথেষ্ট মানুহখিনি সজাগ হৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছেও। এইখিনি ক্ষেত্ৰত আমাৰ গুৱাহাটী মিউনিচিপালিটি কৰ্প'ৰেশ্যনৰ কেনেধৰণে সহযোগিতা ভৱিষ্যতে হয়, এইখিনি আমি আশা কৰিছোঁ তেখেতসকলে যাতে আমাৰ এৰিয়াত সহযোগিতা কৰে। আৰু প্ৰত্যেক ঘৰ মানুহক আমি তেখেতসকলে যদি কোনোবাই বেনিয়ম কাম কৰে, মানে য'ত মুকলি ঠাইত জাবৰ পেলোৱা, এই বস্তুটো যদি তেখেতসকলে ফাইন ছিষ্টেম কৰে,
আৰু কৰাই আমি এক্সাম্পল পাম আমি হেৰি ভৱিষ্যতে তেতিয়াহ'লে মিউনিচিপেল কৰ্পৰেশ্যন ছাকচেছ হ'ব বুলি ভাবিলে আমাৰ সহযোগিতা সদায় থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু এটা কথা মই সোধাৰ চেষ্টা কৰিছোঁ, আপুনি ছেভ ভৰলু যিটো অভিযান, ভৰলু বচাও যিটো অভিযানত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, গতিকে ভৰলুৰ প্ৰদূষণ হোৱাৰ কাৰণটোৱে হৈছে আমাৰ নিচিনা জনসাধাৰণ, যে আমি ভৰলুক কেনেধৰণে বচাই ৰাখিব লাগে সেইটো আজিলৈকে শিকা নাই। কিন্তু হয়, এই এটা ডাঙৰ সমস্যা। আমাৰ এই নদীত পৰিৱেশতন্ত্ৰ, আমাৰ নদী জলাশয় ইমান সুন্দৰ, ইমান এটা সম্পদ আছে আমাৰ এই অসমখনত। তেনেকৈ আমাৰ এই গুৱাহাটী নগৰখনৰ মাজেদি ইমান এখন সুন্দৰ নদী, ভৰলু বাহিনী এখন সুন্দৰ নদী আছিলে। সেই নদীখন কেইটামান বছৰৰ ভিতৰতে মানে নালালে পৰিণত কৰিলে। এতিয়া মানুহে জাবৰ জোথৰ পেলাই মেলি তাক এটা ঘৰুৱা এটা ডাষ্টবিনত পৰিণত হ'ল। গোন্ধৰ পৰা এতিয়া আপুনি ওচৰে পাঁজৰে যাব নোৱাৰে, এই হৈছে অৱস্থা। গতিকে আমি ইয়াক যিমান পাৰোঁ আমি ছেভ ভৰলুৰ তৰফৰ পৰা আমি চৰকাৰক আৰ্জি দিছোঁ, আমি সজাগতা অনুষ্ঠান কৰি আছোঁ। কাৰণ অকল চৰকাৰেই নহয়, ৰাইজেও ইয়াত সহযোগ কৰিব লাগিব। ৰাইজৰ সহযোগ বিনা কোনো চৰকাৰে অকলে একো কৰিব নোৱাৰে। গতিকে আমি ইয়াত এটা ফল পাইছোঁ, আমি দেখিছোঁ ৰাইজে আগবাঢ়ি আহিছে, আৰু যিমান পাৰোঁ আমি সেইধৰণে চেষ্টা কৰি আছোঁ সকলোকে সজাগ কৰিবলৈ। আৰু এই ক্ষেত্ৰত পৌৰ নিগমৰ বিশেষকৈ প্ৰয়োজন, পৌৰ নিগমৰ তেওঁলোকৰ সহায় সহযোগিতা আৰু বেছি দৰকাৰ। আৰু তেওঁলোকে এতিয়া যিটো নতুনকৈ হেৰি কৰিছে, জাবৰ নিষ্কাশন আৰু জাবৰ যিটো কালেকশ্যন চেণ্টাৰ কৰি আছে, আৰু সকলোৰে QR কোডৰ জৰিয়তে এইটো এটা ভাল পদক্ষেপ হৈছে। ইয়াৰ লগতে এটা পনিছমেণ্টটো এতিয়া লগে লগে এটা হেৰি কৰিব লাগিব, কঠোৰ ব্যৱস্থা কৰিব লাগিব। যেনেকৈ হেলমেট পৰিধান কৰিলে তেওঁলোকে ফাইন কৰিছিলে, ফাইন কৰাৰ কাৰণে আজিকালি সকলোৱে হেলমেট পৰিধান কৰে, আৰু লগতে ডাবল হেলমেট সকলোৱে নিজৰ স্কুটাৰত লৈ অহা যোৱা কৰে। এই এটা দৃষ্টান্তমূলক উদাহৰণ। গতিকে আমি অনুৰোধ জনাওঁ যে পৌৰ নিগম কৰ্তৃপক্ষই কঠোৰৰ পৰা কঠোৰতম হওক এই ক্ষেত্ৰত, আৰু সকলোকে সজাগ কৰক তেওঁলোকক। নিশ্চয় তেওঁলোকে মানিব, কাৰণ ডাঙৰ এটা পদক্ষেপ হৈছে। এই পদক্ষেপটো যদি আগবঢ়াই নিব পাৰে নিশ্চয় সুফল পাব। আমাৰ জনকপুৰ অঞ্চলত যিমানখিনি আমাৰ বানপানী হয়, নলা নৰ্দমা যিমানখিনি পানী হয়, সেই পানীখিনি আমাৰ যায় লখিমীজানেদি। এতিয়া লখিমীজানটো দেখা গৈছে তাত আৱৰ্জনাৰ ভৰ্তি, আৰু তাৰ উপৰিও বহুতে একুৱায়াৰ কৰিছে। ধৰক জানটো দুইটা ছাইডৰ পৰা চাপি আহিছে। খুব যিটো অৰিজিনেলি কোৱা শুনিছোঁ আমি 35 ফুট বহল আছিল, এইটো বশিষ্ঠ নৈৰ লগত সংলগ্ন আছে। গতিকে এই লখিমীজানটো যদি চৰকাৰে এটা ভাল পদক্ষেপ লৈ পেলাই যদি ৰাস্তাক বহল আৰু দ কৰে, আৰু তাৰোপৰি আৱৰ্জনামুক্ত কৰে, তাৰ বুৱতী নৈ যদি কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয় আমাৰ ইয়াৰ অঞ্চলে, এই জনকপুৰ অঞ্চলত পানী নোহোৱা হ'ব। কাৰণ ইয়াৰ পানীখিনি আমাৰ নৰকাসুৰ পাহাৰৰ পৰা জনকপুৰ অঞ্চলেদি গৈ পেলাই সেই লখিমীজানত পৰে। লখিমীজানত পৰিলেও লখিমীজানেতো ল'ব লাগিব। এতিয়া কি হয়, বাৰিষা দিনত আমাৰ গোটেই পানীটো ওলটা আহে, মানে তাত অভাৰফ্ল' হৈ পেলাই আমাৰ ইয়াৰ অঞ্চলৰ পানী যোৱাটোৰ বাদেই ওলটাই আমাৰ জনকপুৰ অঞ্চলত বুৰাই চলায়। এইটোৰ কাৰণে যদি চৰকাৰে এটা ভাল পদক্ষেপ লয় যে লখিমীজানটো এইটো অৱশ্যে আমি মাজতে নগৰ উন্নয়ন মন্ত্ৰীক আমি লগ ধৰি পেলাই তেখেতক লিখিতভাৱে আমি জনাইছিলোঁ, কিন্তু ফলৱতী আমি দেখা নাপালোঁ। গতিকে এইটোৰ ক্ষেত্ৰত নগৰ উন্নয়ন মন্ত্ৰীক আমি আমাৰ নাগৰিক সমিতিৰ ফালৰ পৰা কাটৰ অনুৰোধ কৰিছোঁ, তেখেতে যাতে এইটোৰ ওপৰত এটা ভাল ষ্টেপ লয়, লখিমীজানটো বহল আৰু দ আৰু আৱৰ্জনামুক্ত কৰে। এইটো আমি আমাৰ নাগৰিক সমিতিৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিলোঁ।